প্ৰথম সংবাদ ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে আগবঢ়াইছো এক ব্ৰেকিং নিউজ তেজপুৰৰ কুমাৰ চুবুৰীত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড দুটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত লাগি জুইৰ মুহূৰ্ততে জ্বলি পুৰি সকলোখিনি চাৰখাৰ হৈ গ'ল জুইত সম্পূৰ্ণৰূপে যা গৈছে মজাং বেভৰেজ আৰু বিমলা সোফা শিল্প এই দুইখন প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে যা গৈছে অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ প্ৰায় 15 লাখ টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে স্থানীয় লোকৰ সহযোগিতাত অগ্নি নিৰ্বাপক বাহিনীয়ে আহি জুই নিৰ্বাপন কৰে অগ্নিকাণ্ডৰ কাৰণ কি আছিল এতিয়ালৈকে হেয়া জানিব পৰা হোৱা নাই সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এখন নহয় দুখনকৈ প্ৰতিষ্ঠান দুইখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তেজপুৰৰ এয়া কুমাৰ চুবুৰীৰ ঘটনা কুমাৰ চুবুৰীত পুৱতি নিশা লাগিল জুই প্ৰায় হেখিনি সময়ত সকলো নিদ্ৰামগ্ন হৈ থাকে আৰু ঠিক তেনে সময়তে তেজপুৰৰ কুমাৰ চুবুৰীৰ পুৱতি নিশাৰ সময়ছোৱাত বিধ্বংসী অগ্নিকাণ্ডই সকলোকে হতচকিত কৰি তুলিলে দুটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত লাগিল জুই অৱশ্যে জুই ক'ৰ পৰা কেনেকৈ সূত্ৰপাত ঘটিলে কি আছিল কাৰণ হেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই জুইত সম্পূৰ্ণৰূপে যা গৈছে মজাং বেভৰেজ আৰু বিমলা সোফা শিল্প অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠান দুইখনৰ 15 লাখ টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে আৰু স্থানীয় লোকৰ সহযোগিতাত অগ্নি নিৰ্বাপক বাহিনী আহি জুই নিৰ্বাপন কৰে অগ্নিকাণ্ডৰ কাৰণ পুনৰ জনাইছো এতিয়ালৈকে জানিব পৰা হোৱা নাই नाम करके सामने आग टमाटर कोको कोला में वर्जन को आग में लगे কোনো দুষ্কৃতিকাৰীয়ে লগাইছে শৰ্ট চাৰ্কিট হ'ব যেন লগা নাই কেলে মই প্ৰায় আহালৈকে হেৰি আছিলে কাৰেণ্ট আছিলে তাৰ কিছু আগত গৈছে মানে কৈছে মানুহে ওচৰৰ মানুহে কৈছে আৰু কিমানমান সময় লাগিছে যিটো অনুভৱ আমি যেতিয়া খবৰ পাইছোঁ তেতিয়া 4 বাজিছে যিমানখিনি জ্বলি হ'ল সেইখিনি কমেও 1-1.5 ঘণ্টা আগত জ্বলিছে গতিকে ভাবিছোঁ 2মান বজাৰ পৰা লাগিছে মোৰ যিখিনি ফাৰ্নিচাৰ আছিল আনুষংগিক কাপোৰ লোকৰ বনাবলৈ দিয়া সোফা ৰেডিমেড সোফা গোটেইখিনি ধৰিছোঁ মানে 3 পৰা 5 লাখ টকাৰ ভিতৰত সফট ড্ৰিংকৰ দোকান কোকো কোলা ডিষ্ট্ৰিবিউটৰ হয় শৰ্ট চাৰ্কিট ওচৰৰ দোকানখন 10-12 লাখ টকা পৰৱৰ্তী খবৰ দুধনৈৰ ডাবলিত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় তীব্ৰবেগী বাহনৰ খুন্দা ঠিতাতে মৃত্যুক আঁকোৱালি লৈছে দুগৰাকীকৈ বাইক আৰোহীয়ে সম্পূৰ্ণ ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ দুটা ভয়ংকৰ এক দুৰ্ঘটনা মৃত লোক দুজনৰ পৰিচয় কিন্তু এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা ডাবলিত আৰু আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ সন্ধানতো আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান দুধনৈৰ ডাবলিৰ এই নিশাৰ দুৰ্ঘটনাৰ দৃশ্য ভয়ংকৰ এক পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনৰ খুন্দা ঠিতাতে নিহত হৈছে দুগৰাকীকৈ বাইক আৰোহী আৰু সম্পূৰ্ণ ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ দুটা আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু যিখন বাহনৰ সৈতে সংঘটিত হৈছিল সংঘাত এই বাহনখন এতিয়ালৈকে আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছে পুনৰ শিৰোনামত অসম চুক্তিৰ 6 নম্বৰ দফা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যৰ পিছতে ৰাজ্যৰ দফা 6 ধুমুহা উঠিছে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ পৰামৰ্শ কাৰ্যকৰী কৰাটো অসম্ভৱ আইনমতে সম্ভৱ নহয় কমিটিৰ পৰামৰ্শ ৰূপায়ণ এই বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই কমিটিৰ আসন সংৰক্ষণৰ পৰামৰ্শ ৰূপায়ণ কৰাটো অসম্ভৱ বুলি কৈ হিমন্ত বিশ্ব শৰ্মাৰ পিছত এতিয়া দেখা গৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰকাৰী চাকৰিত 100% সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল কমিটিখনে 50% অধিক আসন সংৰক্ষণ সংবিধানৰ বাহিৰত বুলি স্পষ্ট কৰি দিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু 6 নম্বৰ দফা ৰূপায়ণ কৰি আছো কিন্তু কমিটিৰ পৰামৰ্শ ৰূপায়ণ কৰিব নোৱাৰি বুলি ক'লে মন্ত্ৰীগৰাকীয়ে আৰু ইয়াতে জাঙু খাই উঠিছে আছো কমিটিৰ পৰামৰ্শ কমিটিৰ আশা বা দাবী বুলিহে আসলতে আখ্যা দিলে হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সন্দৰ্ভত পুনৰ শিৰোনামত অসম চুক্তিৰ 6 নম্বৰ দফা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যৰ পিছতে ৰাজ্যত 6 নম্বৰ দফাৰ সন্দৰ্ভত পুনৰবাৰ এতিয়া ধুমুহা এজাক দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছিল যে 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ যিবোৰ পৰামৰ্শ হেয়া কাৰ্যকৰী কৰাটো আসলতে কাৰ্যত অসম্ভৱ বুলিয়ে কৈ দিলে মন্ত্ৰীগৰাকীয়ে আইনমতে সম্ভৱ নহয় কমিটিয়ে দিয়া পৰামৰ্শবিলাক আৰু সেই বুলি কোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে সদৌ অসম ছাত্ৰ সন্থাই
Clause 6 of what? Clause 6 of Assam Accord কেতিয়া implement কৰিব লাগিলে মই কম next immediately. But আপুনি যদি কয় recommendation of this expert বুলি, then I have my reservation. But there is a difference. Because the recommendation given by the clause 6 committee are far from the legal realities of this country. They have recommended certain things which Supreme Court of India has said that you cannot do this. So how can I implement certain things? Moi keneke teolokor recommended to implement korim jot Supreme Court e koise tumi nwara koribo. So either Supreme Court ok bujabo lagibo নহলে legal luminaries সকলৰ পৰামৰ্শ লব লাগিব. Clause 6 committee যিখন expert committee আছিল তেওঁলোকৰ নিজে জানিছে যে আমি কেনেকুৱা পৰামৰ্শ দিছো এইবোৰ এই গভৰ্নমেন্ট ইমপ্লিমেন্ট কৰিব নোৱাৰে সেইকাৰণে তাতে লিখি দিছে যে আপোনালোকে লিগেলক আৰু ষ্টাডি কৰিব আমি যিবোৰ ৰিকমেন্ডেশন দিছো in a way those are transitional advice those are advice which are basically a those were not recommendation those were their expectation your recommendation hole to they would have consult Supreme Court judgment 50% or upor to go to reservation hobo nware boli there is a judgment from constitution bench here recommend kori dise 100%. So how can somebody force me to defy Supreme Court of India? I cannot. This clause 6 should be implemented, but recommendation of the clause 6 committee should not be implemented till it is vetted by. আৰু মন্ত্ৰীগৰাকীৰ এনেধৰণৰ মন্তব্যৰ পিছতে এতিয়া স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম চুক্তি সন্দৰ্ভত পুনৰ সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা অসম চুক্তি আখৰে আখৰে পালন হ'বই লাগিব বুলি স্পষ্ট কৰি দিছে আছুৱে চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ নোহোৱালৈকে ক্ষান্ত নোহোৱাৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰিছে সভাপতি দীপাংকৰ নাথে বিপ্লৱ শৰ্মাৰ উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে কেন্দ্ৰই সেইবাবে মুখ্যমন্ত্ৰীৰ হাততে প্ৰতিবেদন থাকি গল বুলিও মন্তব্য কৰিছে সভাপতিজনে আৰু অসম চুক্তি সন্দৰ্ভত এজন মন্ত্ৰীয়ে কৰা মন্তব্য অতি দুৰ্ভাগ্যজনকো আখ্যা দিছে আছুৱে কৰিব ইয়াইৰ মিত্ৰতানে কংগ্ৰেছ পৰা যোৱা সকলে নষ্ট কৰিব বিজেপিক এইটো প্ৰশ্ন মোৰ কংগ্ৰেছ আজি বিজেপিৰ সেই অস্তিত্ব নাই সেই আদৰ্শ নাই বাজপেয়ী ডাঙৰ আদৰ্শ আছে নেকি আপোনাৰ মৌলিমন যোশীৰ আদৰ্শ আছে সুষমা আদৰ্শ আছে খিচৰি চৰকাৰৰ বিজেপিও নহয় কংগ্ৰেছো নহয় এজিপিও নহয় চিপিএমও নহয় এআইডিএফও নহয় সব মিশ্ৰিত দীপাংকৰ নাথৰ ভাষ্য আমি কিছুমান পিছতে আপোনালোকক শুনাম কিন্তু এই মুহূৰ্তত জনাব যে হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ ৰাজনীতি কৰে আৰু আমি সেৱাৰ ৰাজনীতি কৰোঁ বুলি এবাৰ আন এক অভিযোগ আহিছে ৰাজ্যত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণতে নাথাকে বিজেপিত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মাই 100% কংগ্ৰেছত যোগদান কৰিব বাইহাটাত এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আনিলে কিছু অভিযোগ আৰু লগতে এই ধৰণৰ মন্তব্য সাংসদগৰাকীৰ বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ অসম বচাও আহক শীৰ্ষক যি অনুষ্ঠান সেই অনুষ্ঠানত অংশগ্ৰহণ কৰি গগৈৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলাই আছে মই সদায় দুখমানৰ লগত থাকিম বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ক'ব পাৰিব নেকি কি ক্ষমতা নাথাকিলে সদায় বিজেপি কৰিবলৈ সাহস ক'বলৈ সাহস আছে আজি তাৰিখত কৈ মই গৌৰৱ গগৈ মোক প্ৰশ্নৰ উত্তৰ নিদিওঁ পিছত গৈ যেতিয়া ক্ষমতা কংগ্ৰেছ লৈ আহিব আকৌ কংগ্ৰেছত জাপ মাৰি ক'ব গৌৰৱ মোৰ সৰু ভাইটি গৌৰৱ মোৰ বন্ধু ক'বলৈ নাপায় কওকচোন মই বেয়া নাপাওঁ মোৰ ব্যক্তিগতভাৱে কাৰো লগত বেয়া নাই কোনোবাই মোৰ দাদা আহিলে বা মামা আহিলে মইতো ভালেই পাম নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰি দিছে বুকা চটিওৱাৰ ৰাজনীতি বিজেপিৰ এটা দক্ষতা আছে আৰু সেইটো হৈছে স্মাৰ্টনেছ বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতি বিক্ৰী কৰে পুনৰ ভুৱা প্ৰতিশ্ৰুতি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে বিজেপি চৰকাৰখন আছে আধাৰশিলাৰ চৰকাৰ বেনাৰ পোষ্টাৰত আছে বিজেপিৰ চৰকাৰ শোণিতপুৰৰ বৰচলাত কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত অসম বচাও কৃষক বচাও শীৰ্ষক কাৰ্যসূচীত প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰ পি শৰ্মাই অংশগ্ৰহণ কৰি এই ধৰণে তীব্ৰ কটাক্ষ কৰিলে ভাৰতীয় জনতা পাৰ্টি
AIUDFৰে মিত্ৰতাই কংগ্ৰেছক ধ্বংস নকৰে, কংগ্ৰেছৰ পৰা যোৱাসকলে বিজেপিকহে ধ্বংস কৰিব বুলি তেওঁ মন্তব্য কৰিছে। বিজেপিৰ দল এতিয়া খিচিৰিৰ দৰে মিশ্ৰিত পাৰ্টি বুলিও মন্তব্য কৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে। আনফালে বিজেপি সংখ্যালঘু কোষৰ অধ্যক্ষ বাংলাদেশী বংগভাষী বুলিও উল্লেখ কৰিছে। লগতে অসমত চৰকাৰ গঠন কৰি 2024 চনৰ লোকসভা নিৰ্বাচনত 12জন সাংসদ দিল্লীলৈ যাব বুলিও চেলেঞ্জ দিছে RP শৰ্মাই। নষ্ট কৰিব AIUDF মিত্ৰতা নে কংগ্ৰেছ পৰা যোৱা সকলে নষ্ট কৰিব বিজেপিক, এইটো প্ৰশ্ন মোৰ। কংগ্ৰেছ আজি বিজেপিৰ সেই অস্তিত্ব নাই, সেই আদৰ্শ নাই। বাজপেয়ী ডাঙৰ আদৰ্শ আছে নেকি? আপোনাৰ মলিমন যোশীৰ আদৰ্শ আছে, সুষমা আদৰ্শ আছে। খিচৰি চৰকাৰীৰ বিজেপিও নহয়, কংগ্ৰেছো নহয়, AGPও নহয়, CPM নহয়, AIUDFও নহয়, সব। ৰাজ্যত অব্যাহত আছে চোৰাং কয়লা সৰবৰাহ। বঙাইগাঁৱত জব্দ কৰা হৈছে চোৰাং কয়লা ভৰ্তি ট্ৰাক, চিমেণ্টৰ চালানেৰে কয়লা সৰবৰাহৰ চেষ্টা কৰা হৈছে। বঙাইগাঁৱৰ গৰাইমাৰীত আৰক্ষীয়ে জব্দ কৰিছে কয়লা ভৰ্তি ট্ৰাকখন। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাই গৈছিল এটা অভিযান আৰু ট্ৰাকৰ হেণ্ডিমেন চহৰ আলীক আটক কৰিছে। ইতিমধ্যে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। সুযোগ বুজি ঘটনাস্থলীৰ পৰা কিন্তু পলায়ন কৰে ট্ৰাক চালকজনে। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। অহা 22 ফেব্ৰুৱাৰীত চিলাপথাৰৰ কোলাজান চিতলমাৰী পথাৰৰ জনসভালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি চিতলমাৰী পথাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। স্থান পৰিদৰ্শন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, ৰণোজ পেগুৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ চিতলমাৰী পথাৰত যুদ্ধকালীন তৎপৰতাৰে চলিছে এতিয়া কাম কাজবোৰ। বেৰিকেড নিৰ্মাণ হৈছে, হেলিপেড নিৰ্মাণত ব্যস্ত হৈ পৰিছে সহস্ৰমী। উল্লেখযোগ্য যে এইখন সভাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধনো কৰিব। পথাৰখন দেখুৱাইছো আৰু তাত যি যোজা চলিছে সেই দৃশ্য দেখুৱাইছো। 22 ফেব্ৰুৱাৰীত চিলাপথাৰত সভা আছে, চিলাপথাৰলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। চিলাপথাৰৰ কোলাজান চিতলমাৰী পথাৰত জনসভালৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী আৰু তাৰে এয়া প্ৰস্তুতি পৰ্ব। 22 তাৰিখেও তেনেধৰণৰ নতুন কেইবাটাও প্ৰকল্প কাম ইয়াত আৰম্ভ কৰিব। পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ 3টা প্ৰকল্প আৰু আমাৰ 2খন ইঞ্জিনিয়াৰিং কলেজ, এখনৰ সম্পূৰ্ণ ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে, ধেমাজি সেইখনো উদ্বোধন কৰিব আৰু ৱালকুচি ইঞ্জিনিয়াৰিং কলেজখনো আধাৰশিলা স্থাপন কৰিব। গতিকে এনেধৰণে আজি অসমক আমাক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি তেখেতে সহায় কৰিছে তাৰ বাবে আমি উৎসাহিত হৈছোঁ, অসমৰ ৰাইজ উৎসাহিত হৈছে, সাংবাদিক বন্ধুসকল আপোনালোকেতো উৎসাহিত হৈছে। পূৰ্বতে আপোনালোকে বহুত প্ৰধানমন্ত্ৰী দেখিছে, কিন্তু কোনো প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলক ইমান গুৰুত্ব কেতিয়াও দিয়া নাছিল। আলফা স্বাধীনলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিছে আহ্বান। মানৱীয়তাৰ খাতিৰত মুক্তি দিয়ক অপহৃত 2 বিষয়া। কুইপৰ 2 বিষয়াক মুকলিৰ আহ্বান জনাইছে আলফা স্বাধীনলৈ। অপহৰণ কাণ্ডক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অপহৃতক মুক্তিৰ বাবে পদক্ষেপ লৈছে চৰকাৰে, তিনিচুকীয়াতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আলফা স্বাধীনলৈ এইবাৰ মুখ্যমন্ত্ৰীৰ আহ্বান। আলফা স্বাধীনলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ আহ্বান জনাইছে যে মানৱীয়তাৰ খাতিৰত মুক্তি দিয়া হওক 2গৰাকীকে। কুইপৰ 2 বিষয়াক মুকলিৰ আহ্বান জনাইছে আলফা স্বাধীনলৈ আৰু অপহৰণ কাণ্ডক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অপহৃতক মুক্তিৰ বাবে পদক্ষেপ লৈছে চৰকাৰে বুলিও তেওঁ উল্লেখ কৰে। আমিতো আপিল কৰিছোঁ আৰু আমাৰ যিখিনি চৰকাৰৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি আমি পালন কৰি আছোঁ আৰু আমাৰতো চৰকাৰৰ পিনৰ পৰা আপিল কৰা হৈছে তেখেতসকলক যে মানৱীয়তাৰ খাতিৰত গোটেই বিষয়টো বিবেচনা কৰিব লাগে। গতিকে আশা ৰাখিছোঁ তেখেতসকলে পজিটিভলি ৰিয়েক্ট কৰিব, দেই এটা পদক্ষেপ ল'ব, কাৰণ অসমৰে সন্তান হয়নে। গতিকে আমাৰ সকলোৰে আপোন, তেখেতসকলৰ পৰিয়ালবৰ্গও মোক লগ পাইছে আৰু তেনেধৰণে আমি আপিল কৰিছোঁ। আৰু চৰকাৰৰ সৈতে কিবা আলোচনা কৰিব লগা আছে, সেই আলোচনাটো সদায় দুৱাৰ মুকলি আছে, নহয়নে?
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে। হৃদৰোগৰ বিভাগৰ 104 নম্বৰ কোঠাত বৰ্তমান চিকিৎসাধীন হৈ আছে মহন্ত। এইমছৰ নিউৰলজি বিভাগৰ অধ্যাপক ডাক্তৰ MV পদ্মাৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে। হৃদৰোগৰ উন্নত চিকিৎসাৰ বাবে মহন্তক ভৰ্তি কৰোৱা হৈছে এইমছত। এইমছৰ সূত্ৰই জানিবলৈ দিয়া মতে তেওঁ বহুকেইটা ৰোগত আক্ৰান্ত হৈ আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান দিল্লীত আছে আৰু তেওঁৰ চিকিৎসা চলি আছে। তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে, এইমছত ভৰ্তি কৰোৱা হৈছে। হৃদৰোগ বিভাগৰ 104 নম্বৰ কোঠাত বৰ্তমান চিকিৎসাধীন হৈ আছে প্ৰফুল্ল কুমাৰ মহন্ত। এইমছৰ নিউৰলজি বিভাগৰ অধ্যাপক ডাক্তৰ MV পদ্মাৰ তত্বাৱধানত তেওঁৰ এতিয়া চিকিৎসা অব্যাহত আছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ লুৰিণজ্যোতি গগৈ। অসম জাতীয় পৰিষদক বৰঙণি দি পুণ্য অৰ্জন কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। চান্দা পৰম্পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে আৰম্ভ কৰিছিল বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। দলটোক বৰঙণি দিম বুলি মন্তব্য কৰিছিল পূৰ্বে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে AJP সভাপতি লুৰিণজ্যোতি গগৈয়ে। চান্দাৰ কথা তেওঁ কৈ থাকে নহয়, তেওঁক এতিয়া আমি তেওঁ উত্তৰটো দি দিব লাগিব যে ভালকৈ। তেওঁ 1992 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত এটা কেছ আছিল মানে চান্দা তোলাৰ নামত। তেওঁতো মনত পেলোৱা দৰকাৰ। চান্দমাৰী থানাত আছিল তেওঁৰ। ৰমণী মোহন দাস আছিল সেই সময়ত মানে ইনলেণ্ড ৱাটাৰ ডাইৰেক্টৰৰ পৰা পইচা বিচাৰিছিলে। পুলিচ অফিচাৰ দুগৰাকী আছিলে, সোমেশ্বৰ দত্ত আৰু শশীধৰ পাচনি, এগৰাকী ঢুকালে পাচনি। কেছ নম্বৰ নাই, 92 চন বিচাৰি ল'লে পাব কষ্ট কৰিলে। গতিকে চান্দাৰ ৰিকগনাইজ তেওঁৱে মানে চান্দা যি মূল মানুহ। গতিকে মনত পেলাই দিছোঁ, পাহৰি যাব নালাগে। চান্দা তুলিবলৈ গৈ কেছ ফাইল হৈছে, তাত কেছ আছে তেওঁৰ নামত, আৰু কাৰ নামত তুলিব গৈছিল, কাৰ পৰা তুলিব গৈছিল সেইটোও কৈ দিলোঁ। গতিকে নিজৰ মানে অতীত পাহৰি যাব নাপায়। অতীত পাহৰি যোৱা মানে নিজৰ শিপা পাহৰি যোৱা। শিপা পাহৰি গ'লে নিজৰ নিজস্বতাটো হেৰুৱাই পেলায়। তেওঁ সেইটো অৱস্থা হৈছে। এই কংগ্ৰেছ, এই BJP, এই AIDF, এই জাতীয় পৰিষদ চলি আছে। তেওঁৰ মূল এজেণ্ডা এইটো নহয়। তেওঁ এইবাৰ মূল লক্ষ্যটো তেওঁ বিচাৰিছে এইবাৰ যেনে তেনে BJP হাৰক। বেলেগবোৰৰ পৰা বা BJPয়ে কম চিট পাই থাকক, বেলেগৰ পৰা তেওঁ আনিব কিনা বেচা কৰি, হৰ্চ ট্ৰেডিং কৰিব, ঘোঁৰা কিনা বেচা কৰিব। এইটো মূল লক্ষ্য। আৰু ভাবিছে যে কাৰণ BJP চৰকাৰ 2024 চনত আৰু নাহে, কেন্দ্ৰত BJP চৰকাৰ যিহেতু নাহে, 26 চনত বেলেগ কিবা এটা কৰিব লাগিব, এই চিন্তাৰে তেওঁ গোটেই কামটো কৰিছে। গতিকে এই কথাৰ অন্তৰ্নিহিত মূল লক্ষ্য এইবোৰ। গতিকে যিমানবোৰ কাম কৰি আছে এইবোৰ কোনো BJPৰ হৈ কৰি থকা নাই। তেওঁ নিজৰ কথা ভাবি নিজৰ এটা সুকীয়া পৰিকল্পনা কৰি এই কাম কৰি আছে। এই কথা মই যদি মিছা কৈছোঁ 2024 আৰু 26 আপুনি গম পাব। পাপৰ ধন দিলে পুণ্য হ'ব নহয়। কেলেংকাৰী ধন আমাক লাগে, দিলে আমি পুণ্য হ'ব তেখেতৰ, কাৰণ দিম বুলি কৈছে। আৰু এই কথাটোৱে তেওঁৰ নতুন চৰকাৰ যে লাগে, অসমত পৰিৱৰ্তন যে বিচাৰিছে, যিটো কমন মানুহৰ যিটো মাইণ্ডছেট সেইটো ৰিফ্লেক্ট কৰিছে। কিন্তু তেওঁৰ কথাত প্ৰমাণ হৈ গ'ল যে তেওঁ বিচাৰিছে এইখন চৰকাৰে যিটো অন্যায় কৰিছে, তেওঁ বুজি পাইছে যে অসমত এখন চৰকাৰ পৰিৱৰ্তন হ'ব। এইটো তেওঁ নিজে নিজে বুজি পাইছে, নিজৰ কথাত ওলাই গ'ল, সেইকাৰণে দিম বুলি কৈছে। আৰু দান দিয়াটো ভাল, দিব লাগে। কাৰণ নহয় চওক, আমাৰ ওচৰত কৈছোঁ যে আমাৰ ওচৰত লুইবাজাৰ কেলেংকাৰী পইচা নাই, আমাৰ ওচৰত সাৰদা কেলেংকাৰী পইচা নাই, আমাৰ ওচৰত উত্তৰ কাছাৰ পাৰ্বত্যৰ যিটো কেলেংকাৰী হৈছিল তাৰো পইচা নাই, আমাৰ ওচৰত চিণ্ডিকেটৰ পইচা নাই, কোনো চিণ্ডিকেটৰ পইচা নাই। এইটো যিমান চিণ্ডিকেট আছে, আপোনাৰ কয়লা চিণ্ডিকেট কওক, চুপাৰী চিণ্ডিকেট কওক, গৰু চিণ্ডিকেট, কাৰো পইচা নাই। আনকি দুৰ্নীতিৰ পইচাও নাই। ছিগনেচাৰ প্ৰজেক্টৰ নামত 50+20 70 লাখ টকা, এইবোৰো পইচা নাই। কমিশ্যনৰ পইচা নাই। গতিকে আমি ৰাইজৰ দান বৰঙণি, ৰাইজৰ সহায় সহযোগিতা লৈ চলিব লাগিব। স্বাগতম জনাইছো, আপুনি চাই আছে প্ৰথম সংবাদ। মহানগৰীৰ চচলত সদৌ অসম পঞ্চায়ত সদস্য সমন্বয়ৰক্ষী সমিতিৰ এক প্ৰতিবাদী কাৰ্যসূচী। মহানগৰীৰ চচলত ধৰ্ণাস্থলীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পঞ্চায়তৰ সদস্যসকলে সাব্যস্ত কৰে প্ৰতিবাদ। সাংবিধানিক পদমৰ্যাদাৰে পঞ্চায়তৰ সদস্যসকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰা, পঞ্চায়তৰ সদস্যসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা, পেঞ্চন, ভ্ৰমণ, বানচ আদি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। দৰমহা আয়োগ গঠন কৰক, সাংবিধানিক মৰ্যাদা দিয়ক, আমাক দৰমহা লাগে, আমাক ইমান বছৰ হ'ল, আমাৰ 2 বছৰ হ'ল, কোনো আজিলৈ প্ৰাপ্য মজুৰি পোৱা নাই। আমাৰ বিশেষকৈ দৰমহা আয়োগ নাই। আমাৰ যি 1500 টকা জলপানী খৰচ দিছিলে সেইটো চৰকাৰে বন্ধ কৰি দিলে।
কিন্তু তাৰ বাবে আমি বহুত বিপদত পৰিছোঁ। আমি বিভিন্ন চৰকাৰী এতিয়া আঁচনি আহিছে গাঁৱত, বিভিন্ন আমি সুচাৰুৰূপে পালন কৰি আহিছোঁ, কিন্তু আমাৰ ৱাৰ্ড মেম্বাৰসকলৰ কাৰণে কোনো কথা নাভাবে। তাৰমানে মিনিষ্টাৰ মন্ত্ৰী এওঁলোকে মানে দৰমহা পায়, কিন্তু আমাৰ কথা নাভাবে। আমি তেওঁলোকে লাখ টকা দৰমহা পায়, সেইকাৰণে আমি বহুত বিমত পৰিছোঁ। মানে হোজাইৰ ডবকাস্থিত AIUDFৰ কাৰ্যালয়ত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হ'ল বৰপেটাৰ প্ৰাক্তন সাংসদ চিৰাজউদ্দিন আজমল। জলপানীৰ পৰা বঞ্চিত হৈ সাক্ষাৎ কৰিবলৈ আহিছিল চিৰাজউদ্দিন আজমলক। সাক্ষাতৰ সময়তে AIUDFৰ নেতাই ছাত্ৰ ছাত্ৰীক অপদস্থ কৰাৰ লগতে আক্ৰমণ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে। উত্তেজিত ছাত্ৰ ছাত্ৰীয়ে প্ৰাক্তন সাংসদ চিৰাজউদ্দিন আজমলক ঘেৰাও কৰি লৈ AIUDF মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। পৰিৱেশ উত্তপ্ত হোৱাত ঘটনাস্থলীৰ পৰা প্ৰস্থান কৰে প্ৰাক্তন সাংসদগৰাকী। অগপ আৰু বিজেপিৰ মাজত আসন বুজাবুজিক লৈ এতিয়ালৈ হোৱা নাই কোনো ধৰণৰ সিদ্ধান্ত। আসন সন্দৰ্ভত নেতাসকলে কৰা মন্তব্যক ব্যক্তিগত বুলিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। প্ৰতিবেদন চাওক। আলোচনা হোৱা নাই অগপ বিজেপিৰ আসন বুজাবুজি। আসন বুজাবুজিৰ চৰ্চা মাথোন সংবাদ মাধ্যমৰ সৃষ্টি। ৰাজ্যিক সমিতিৰ সভাপতিয়ে বা ৰাজ্যিকৰ কোনো প্ৰতিনিধিয়ে অসম গণ পৰিষদৰ লগত এতিয়ালৈ আনুষ্ঠানিকভাৱে আলোচনা কৰা নাই। আপোনালোকৰ কাকততে ওলাইছে, টিভিতে ওলাইছে, আমাৰ আগততো কোৱা নাই নহয়। 21 নিৰ্বাচনত বিজেপিৰ মিছন 100+ অনিবাৰ্য বুলি মন্তব্য কৰি ৰঞ্জিত দাসৰ দাবী সৰভোগত বিজেপিৰ বিজয় নিশ্চিত। ৰঞ্জিত দাসৰ স্থানত পৃষ্ঠা প্ৰমুখ প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ জয় হ'ব। মই 126টা সমষ্টিতে ইলেকশ্যনত অংশগ্ৰহণ কৰিম। সৰভোগ সমষ্টিত ৰঞ্জিত দাসটো দূৰৰ কথা, এজন যদি পৃষ্ঠা প্ৰমুখেও যদি নিৰ্বাচনত অংশগ্ৰহণ কৰে তেতিয়াহ'লে সেই পৃষ্ঠা প্ৰমুখজনেও সৰভোগৰ পৰা জিকি আহিব, এইটো নিশ্চিত। আজি আপোনালোকক মই ফলাফল দি দিলোঁ। বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচনী প্ৰভাৰী নৰেন্দ্ৰ সিং টোমাৰৰ উপস্থিতিত অসম প্ৰদেশ বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক এপছ মুকলি হয়। মাই বিজেপি শীৰ্ষক এপছৰ জৰিয়তে বিজেপি কৰ্মকৰ্তাক ওচৰ চপাই অনাৰ লক্ষ্য বিজেপিৰ। অনুষ্ঠানতেই কংগ্ৰেছক সমালোচনা সভাপতিগৰাকীৰ। কংগ্ৰেছটো এটা ষ্টেণ্ডাৰ্ড নোহোৱা দল এটা। কংগ্ৰেছ আজি নহয়, পূৰ্বৰ পৰা ষ্টেণ্ডাৰ্ড নোহোৱা দল এটা। তেওঁলোকৰ দুমুখীয়া স্থিতি থাকেই। গতিকে কংগ্ৰেছৰ সেইটো স্থিতি লৈ পেলাই আমাৰ ক'বলগীয়া একো নাই। মহাজোঁট বন্ধনে কাম নিদিয়ে সংখ্যালঘু অঞ্চলত। কংগ্ৰেছৰ অসম বচাও অভিযানক কটাক্ষ কৰি ৰঞ্জিত দাসৰ মন্তব্য, তেওঁলোকে কেনেকৈ অসম বচাব, ধ্বংসহে কৰিলে 15 বছৰে। তেওঁলোকে অসম ধ্বংস কৰি পেলাই এতিয়া অসম বচাব কেনে পাৰিব? যি ধ্বংস কৰিছে পুনৰ নিৰ্মাণ আমি কৰি আছোঁ। গতিকে ধ্বংসকাৰীৰ হাতত আৰু ৰাইজে অৰ্পণ কৰিব জানো? গতিকে তেওঁলোকে নিজৰ সভাপতিয়ে কৈছে যে কুশাসন, তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বেভিচাৰ, মিথ্যাচাৰৰ কাৰণে অসমৰ ৰাইজে বিজেপিক ভোট দিয়া বুলি তেওঁলোকে নিজে সভাপতিয়ে কৈছে। কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল অসমবাসী। একেদিনাই স্থাপন কৰা হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া 2খনকৈ দলঙৰ আধাৰশিলা। ধুবুৰী আৰু ফুলবাৰীৰ মাজত নিৰ্মাণ হ'ব 19.28 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং আৰু 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং এখন নিৰ্মাণ হ'ব মাজুলীত। ভাৰ্চুৱেল যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিলে এই কাৰ্যসূচীত। অসমৰ বাবে এটা ঐতিহাসিক দিন। একেদিনাই দুখন সুবৃহৎ দলঙৰ শুভাৰম্ভণি। ধুবুৰীত 19.28 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলঙৰ আধাৰশিলা, মাজুলীত 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলঙৰ ভূমিপূজন। ভিডিঅ' কনফাৰেন্সিং যোগেদি এই দুয়োখন দলঙৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত যোগাযোগ ব্যৱস্থাৰ যুগান্তকাৰী উত্তৰণৰ এই ঐতিহাসিক দিনত প্ৰধানমন্ত্ৰীয়ে আওৰালে সুধাকণ্ঠৰ গীতৰ কলি। डॉक्टर भूपेन हजारिका जी ने कभी लिखा था,
महाबाहु ब्रह्मपुत्र महामिलनर तीर्थ कला कत जुग धीरे आही छे प्रकाकी हमनवर अर्थ यानी ब्रह्मपुत्र का विस्तार बंधुत्व का भाईचारे का मिलन का तीर्थ है। सालों साल से ये पवित्र नदी मेलजोल का कनेक्टिविटी का पर्याय रही है। ৰাজ্যৰ মিচিং জনগোষ্ঠীয় সম্প্ৰদায়ক আলি আই লৃগাঙৰ শুভেচ্ছা জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে প্ৰণাম জনালে সত্ৰনগৰী মাজুলীৰ ৰাইজ। ऐसा लग रहा है कि आली आए लिगांग उत्सव की उमंग दूसरे दिन भी जारी है। कल मिसिंग समुदाय के लिए खेती और किसानी के उत्सव का दिन था और आज मजूली सहित पूरे असम और नॉर्थ ईस्ट के विकास का एक बहुत बड़ा महोत्सव है। ताकामे लिगांग आछेंगे छेली ड्रुग। দক্ষিণ পাটঘাটৰ ভূমিপূজনথলীত উপস্থিত থাকি বহু প্ৰত্যাশিত দলং নিৰ্মাণৰ বুজ ললে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। इस कार्य को 18 फरवरी 2021 को उनको ऑर्डर मिल चुका है। काम अच्छा होगा और निश्चित रूप से सर्बानंद जी सोनवाल जी के चुनाव के समय मैंने माजुली की जो जनता को जो आश्वासन दिया था, जो विश्वास दिया था, वो 2 साल के अंदर पूरा करने की, हम ब्रिज निर्माण करने के ये विश्वास को आपके साथ जो रखा आपने हमारे ऊपर, इस कार्य को पूरा करने की कोशिश होगी। मुझे खुशी है। একেটা অনুষ্ঠানত উপস্থিত থাকিল মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। ৰাজ্যত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ৩,০০০ কোটি টকাৰ প্ৰকল্প হাতত লোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। মহাবাহু ব্ৰহ্মপুত্ৰ 8 এই প্ৰকল্পৰ অধীনত ৩,২০০ কোটি টকাৰ প্ৰকল্পৰ কাম আজি শুভাৰম্ভ হ'ব। ইয়াৰ বাবে মই শ্বিপিং মিনিষ্টাৰ মাণ্ডৱীয় ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো। এতিয়াৰ পৰা আমি মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা আগন্তুক দিনত আমাৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে বহু সুবিধা আদায় কৰিব পাৰিম। যাতায়াত ব্যৱস্থাৰ যোগেদি, যোগাযোগ ব্যৱস্থাৰ যোগেদি, আমদানি আৰু ৰপ্তানি, এই ক্ষেত্ৰতে আমি আমাৰ ব্ৰহ্মপুত্ৰৰ 2টা পাৰত বসবাস কৰা ৰাইজে উল্লেখযোগ্য আজি তেখেতসকলে সুবিধা বুটলিবলৈ সক্ষম হ'ব। 925 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন সম্পূৰ্ণ হলেই পূৰ্ণ হ'ব যুগ যুগ ধৰি জীয়াত ভোগা মাজুলীবাসীৰ দীৰ্ঘদিনৰ প্ৰত্যাশা। বিপৰীতে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ 19.28 কিলোমিটাৰ দৈৰ্ঘ্যৰ ধুবুৰী ফুলবাৰী সংযোগী দলঙে মেঘালয় আৰু ত্ৰিপুৰাৰ লগতে অসমৰ ৰাজ্যক কিদৰে সহায় কৰিব তাৰ ব্যাখ্যা কৰিলে প্ৰধানমন্ত্ৰীয়ে। धुबरी से मेघालय में फुलबारी तक 19 किलोमीटर लंबा पुल जब तैयार हो जाएगा तो इससे बराक घाटी की कनेक्टिविटी मजबूत होगी। यही नहीं, इस पुल से मेघालय, मणिपुर, मिजोरम और त्रिपुरा भी असम से दूरी भी बहुत कम हो जाएगी। सोचिए, मेघालय और असम के बीच अभी सड़क मार्ग से जो दूरी करीब 250 किलोमीटर है, भविष्य में सिर्फ 19-20 किलोमीटर रह जाएगी। 4 লেনযুক্ত হ'ব 4,997 কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া ধুবুৰী ফুলবাৰী দলং। এই দলঙৰ আধাৰশিলা স্থাপন কৰা ধুবুৰীৰ সভাত উপস্থিত থাকিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ফণীভূষণ চৌধুৰী, ভৱেশ কলিতাৰ লগতে সাংসদ বদৰুদ্দিন আজমল। ধুবুৰী ফুলবাৰীৰ লগতে মাজুলী যোৰহাট সংযোগী দলং দুখন সম্পূৰ্ণ হলে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিব সপোন যেন লগা এক জাদুকৰী পৰিৱৰ্তন। যোৰহাটৰ পৰা গৌতম বৰা আৰু ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট।